লগাইছোঁ এয়া মই কি বইল কৰিছোঁ বা এয়া চাওক এয়া অমিতা আৰু মই এইখিনি খাৰ তিয়াই পিনানে জ্বলালোঁ জুইত জ্বলাই তিয়াই থৈছিলোঁ। এয়া এতিয়া অমিতাত মই এই খাৰখিনি দি দিম। মানুহে কয় যে অমিতা খাৰ বুলি। এয়া চাওক এয়া এইখিনি এতিয়া মই আৰু অলপ সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পাছত এইখিনি ভাঙি দিম, একদম থপথপীয়া হৈ যাব। এয়া চাওক ময়ো এতিয়া চাম আপোনালোকে। এয়া চাওক কি ধুনীয়াকৈ উতলি আছে আৰু খাৰখিনি ধুনীয়াকৈ সিজিলে। এয়া চাওক খাৰখিনি ধুনীয়াকৈ দিয়াৰ পাছত অমিতাখিনি একদম ভাগি ছিগি গ'ল। ইয়াকে কয় অমিতা খাৰ। অমিতা খাৰ দি বনাইছোঁ। খাৰ মানে আপোনালোকে আকৌ হেৰি খাৰটো বুলি নেভাবিব, মই ইয়াত দিছোঁ কল খাৰ। ভীমকল খালি যে তাৰ বাকলিটো থাকে সেইটো আমি জুইত দি থওঁ, তাৰে দুটা পুৰি মই ইয়াত অমিতা দি এয়া খাৰ বনালোঁ। এয়া আজি মই বনাইছোঁ মানে মোৰ ইউৰিক এচিড বাঢ়িছে চাগে, ভৰি তলুৱাবোৰ বিষাইছে, সেইটো কাৰণে আজি মই এনেই খাৰ খোৱাতকৈ অমিতা খাৰকে বনাই দিওঁ অলপ কল খাৰ দি। এয়া চাওক এয়া এতিয়া খাম। এইটো বৰ ভাল শৰীৰৰ কাৰণে, কিবাকিবি এইবিলাক নৰ্মেলত ৰখায়। মই কেতিয়াবা খাই থাকোঁ। এয়া চাওক চেণ্টটোৰ কাৰণে মই এইখিনি হেৰি দি দিছোঁ, নৰসিংহ পাত দি দিছোঁ। এই আপোনালোকেও কেতিয়াবা খাব পাৰে। ইউৰিক এচিড বাঢ়িলে এইবিলাক খাব লাগে। মোক ডক্টৰে কৈছিলে মেডিচিন খোৱাতকৈ আপোনালোকে কল খাৰ খাব, খাৰ বনাই, নহ'লে এইবোৰ হাতী ভেকুৰী গুটি, নহ'লে এইবিলাক কলগছ পচলা বুলি কয় যে সেইটোও খাব পাৰে। তাৰপৰা আৰু আজি এইটো খাম আমি বেতগাজ। এয়া ল'ৰা এটাই দিলেহি, তাকে আছিলে আজি কাটি লৈছোঁ। এয়া আমি বেতগাজ খাম। আপোনালোকে ভাবিছে নি বৰ জাবৰা জোথৰা খায় বুলি? কোনোবা এটা দিনত সপ্তাহৰ এইবিলাক বস্তু খাবই লাগে, তেতিয়াহে শৰীৰটো। আগতেতো মানুহে এইবিলাক খাইছিলে, আজিকালি আমি মাছ মাংস বাদ দি ভাত খাবলৈ মন নাযায়, কিন্তু এইবিলাক খাব লাগে। মহানিমো খাব লাগে, মহানিম খালেও তেজটো চাফা হয়। হ'ব দিয়ক, আপোনালোকে এইবোৰ খায় নে নেখায় কমেণ্টছত জনাব, আৰু মোৰ ভিডিঅ'টো চাব, লাইক ছাবস্ক্ৰাইব কৰিব নতুনবিলাকে। হ'ব দিয়ক, আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ উপস্থিত হ'ম। বাই।